সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড যোৰহাট। নমস্কাৰ, এটি বিশেষ বাতৰিলৈ নিউজ নাৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাটৰ গোহাঁই টেকেলা পিঞ্জৰাবদ্ধ বনৰ ৰজা। নিউজ নাৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ গোহাঁই টেকেলাত পিঞ্জৰাবদ্ধ বনৰজা। উল্লেখযোগ্য যে আজি পুৱা পিঞ্জৰাবদ্ধ হোৱা বাঘটো উক্ত স্থানত উপস্থিত হৈ বন বিভাগে চম্জি লয়। স্থানীয় ৰাইজে তথা বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে বাঘটোৰ আনুমানিক বয়স প্ৰায় 4 বছৰ বুলি অনুমান কৰা হৈছে। গোহাঁই টেকেলা অঞ্চলত পুৱাই ৰাইজে বাঘটো চাবলৈ হেতা ওপৰা লগোৱা পৰিলক্ষিত হয়। কিমান বয়স হ'ব বাঘটো? 4 বছৰ হ'ব। মতা নে মাইকী? ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।